হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পিঠাৰে ইডলি বনাব লৈছোঁ। চুজিৰেতো সদায় বনাই থাকোঁ, কিন্তু আজি পোনপ্ৰথমবাৰৰ বাবে ইডলি পিঠাগুড়িৰে বনাব লৈছোঁ। প্ৰথমতে মই এনেকৈ নাৰিকলখিনি চেনি অকণমান দি পিনে অলপ দেৰি মিহল কৰি ঢাক মাৰি থৈ দিম। কিয়নো নাৰিকলৰ গুড়াখিনি ৰেডিমেডকৈ কিনি অনা হৈছিল, কিনি আনিলে একদম শুকান হৈ আহে। সেইকাৰণে অকণমান পানী আৰু চেনি দি পিনে মই এনেদৰে মিক্স কৰি অকণমান দেৰিৰ কাৰণে থৈ দিলোঁ। তাৰপিছতে এয়া আধা ঘণ্টামানৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। গোটেইখিনি ধুনীয়া কোমল হৈ গ'ল। তাৰপিছত মই এবাটি পিঠাগুড়ি মিক্স কৰি লৈছোঁ। তাৰপিছত অকণমান দিছোঁ বেকিং পাউডাৰ, যিহেতু অকণমান ফুলিব লাগিব সেইকাৰণে বোলো বেকিং পাউডাৰ অকণমান দিলোঁ। তাৰপিছত অকণমান নিমখ দিছোঁ। তাৰপিছতে পানী অকণকৈ দি মই মিক্স কৰি লৈছোঁ। অকণমান পানী দিলোঁ। তাৰপিছত অকণমান গাখীৰো দিব পাৰে আপোনালোকে, মই অকণমান গাখীৰো দিম। তাৰপিছত পিঠাখিনি বৰ ঢিলা হোৱাকৈ নহয়, অকণমান গাখীৰ দি দিলোঁ। গাখীৰ দি এনেদৰে অকণমান দেৰি মিক্স কৰি আকৌ মই এঘণ্টামানৰ কাৰণে ঢাক মাৰি থৈ দিম, কিয়নো পিঠাখিনি অকণমান ফুলি যাব। তাৰপিছত এঘণ্টা থোৱাৰ পিছত অকণমান গাই ঘি দি লৈছোঁ, যিহেতু গোন্ধটো ধুনীয়া আহিব সেইকাৰণে। তাৰপিছত এয়া ইডলি ষ্টেণ্ডটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ, যাতে অকণমানো পানী নাথাকে দেই। ধুনীয়াকৈ কাপোৰ এখনে মুচি লৈছোঁ। তাৰপিছত তাত মই অকণ তেল সানি দিম, যিহেতু পিঠাখিনি তেতিয়া তলত লাগি নধৰে। এইদৰে এনেকৈ প্লেটত তেল অকণ সানি ল'লোঁ। সানি হৈ যোৱাৰ পিছত এতিয়া মই প্লেটতে পিঠাখিনি উঠাই দিম। মানে ইডলিখিনি বৰ বেছিকৈ ফুলাকৈ নিদিব, কিয়নো নহ'লে পৰি যোৱা চান্স থাকে। মোৰ অকণমান বেছি ঢিলা হ'ল, সেইকাৰণে অকণ বিয়পি গৈছে। লাষ্টতহে মই আচলতে গম পালোঁ, মানে আৰু অকণ পিঠা লাগিছিলে। প্ৰথমতে ঠিকেই লাগিছিল, কিন্তু এয়া দেখিছেনে, যেতিয়া মই বহালোঁ ষ্টেণ্ডটোত অকণ বিয়পি গৈছে। তেতিয়া গম পাইছোঁ যে মোৰ আৰু অকণমান পিঠা লাগিছিলে। তাৰপিছত বোলো নাই, থলোঁ যেতিয়া আৰু এইখিনি কৰিয়ে লওঁ। তাৰপিছৰখিনি অকণমান বোলো গোটাকৈ কৰিম। দেখিছেনে কেনেকৈ কিনাৰলৈ বিয়পি গৈছে। তাৰপিছত ইফালে চচ এটাত পানী গৰম কৰি ল'লোঁ। পানী গৰম হোৱাৰ পিছত এনেকৈ ইডলিকেইটা বহাই দিলোঁ। ভাপতে বনোৱা, মানে আচলতে এইটো ক'বলৈ গ'লে ভাপত দিয়া পিঠা বুলিও ক'ব পাৰি ধৰকচোন। তাৰপিছত এয়া দেখিছে, তেল সানি লৈছিলোঁ যে সেইকাৰণে বৰ ধুনীয়াকৈ এনেকৈ পিঠাখিনি ওলাই গৈছে, তলত অকণমানো নলগাকৈ। এনেদৰে মই কৰিলোঁ। আৰু এবাৰ যিহেতু হ'ব, সেইকাৰণে বোলো একেবাৰে কৰি লওঁ। এইখিনি আছে, এইখিনি পিঠা মই আৰু এবাৰ দিব পৰা যাব। এইবাৰো ঠিক তেনেকৈ তেল অকণমান সানি পিনে আকৌ তাৰ ওপৰত দি গ'লোঁ। এইবাৰ বৰ বেছিকৈ দিয়া নাই। যোৱাবাৰ দিওঁতে গম পালোঁ আচলতে বেছি হৈ যায় সেইকাৰণে বোলো এইবাৰ বেছিকৈ নিদিওঁ। তাৰপিছত মই এয়া হৈ যোৱাৰ পিছত টুথপিক এডালে খুচি চাইছোঁ যে নাই, এতিয়া লাগি অহা নাই, মানে হৈ গ'ল। এয়া মই এটা কাজু দি দিলোঁ। প্ৰথমবাৰ দিবলৈ পাহৰিলোঁ, তাৰপিছৰবাৰ বোলো নাই, কাজু এটাও দি দিওঁ। কাজু এটা দি দিলোঁ। দেখিবলৈ ভাল লাগিছে, আৰু খাই কেনেকুৱা লাগিছে আপোনালোকে বনাই চাব দেই। আজিলৈ বাই।